মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ এনআৰচিৰ প্ৰসংগ। অসম চুক্তিৰ ৬ নং দফাৰ সমান্তৰালকৈ এনআৰচিকো গাঁতৰ পৰা উলিওৱাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। চৰকাৰে দলিয়াই দিয়া এনআৰচি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ১৪ লাখ অবৈধ বিদেশীক চিনাক্ত কৰা হৈছে। এনআৰচিত নাম নথকাসকলক বাংলাদেশলৈ গতিয়াব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া। দীৰ্ঘদিনৰ মূৰত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত ৰাজ্য চৰকাৰে ৬ নং দফা কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িছে। এনে সময়ছোৱাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ এনআৰচিৰ প্ৰসংগ। যিখন এনআৰচি বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰি অহা নাছিল। কা বলবৎ কৰি ইতিমধ্যে এনআৰচিক কবৰ দিয়া বুলি সমালোচিত হোৱা মুখ্যমন্ত্ৰীয়ে পুনৰ গাঁতৰ পৰা উলিয়াইছে এনআৰচি। ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰথমেই ক'লে এনআৰচিত নাম নথকা মানুহক গতিয়াই পঠিয়াব বাংলাদেশলৈ। एनआरसी होगा, जिसका नाम एनआरसी में नहीं आएगा उनको हम लोग बांग्लादेश तक धक्का मार मार के हमको भगाना पड़ेगा। मुख्यमंत्रीर मते एनआरसीत इतिमध्ये 14 लाख बांग्लादेशी चिनाक्त करा हुइसे। असम में कितना सफलता पहला? असम में देखिए, असम में हमारा एक प्रोसेस कंप्लीट हो चुका है। 14 लाख लोगों को हमने आइडेंटिफाई किया हो। राष्ट्रीय संबाद माध्यমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে আনকি দায়িত্ব সহকাৰে ক'লে উচ্চতম ন্যায়ালয়ত চৰকাৰে সীমান্ত অঞ্চলত 20% এনআৰচি পুনৰ নিৰীক্ষণৰ আবেদনো জনাইছে। ন্যায়ালয়ৰ অনুমতি পালে আৰু বিদেশী চিনাক্ত হ'ব। अभी हम सुप्रीम कोर्ट से और रिक्वेस्ट किया हूं कि हमको और एक बार करने दीजिए। सीमांत में हमको और 20% सैंपल से करने दीजिए। पहला चरण में ही हमने 14 लाख लोगों को आइडेंटिफाई किया जो प्रथम दृष्टि में भारतीय नागरिक नहीं है। अगर सुप्रीम कोर्ट से हमें दूसरा रिवीजन का अनुमति मिल जाते हैं तब वो संख्या और बढ़ेगा। मुख्यमंत्री हिमंत विश्व शर्मार এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শৰ্মাই। শৰ্মাৰ মতে চৰকাৰে যোৱা 5 বছৰে এনআৰচিৰ পুনৰ নিৰীক্ষণৰ আবেদন কৰাই নাই। 5 বছৰ হৈ গ'ল মুখ্যমন্ত্ৰীয়ে বা বিজেপি চৰকাৰে ৰাজ্যত হওক কেন্দ্ৰত হওক ৰিভেৰিফিকেশ্যনৰ এখনো এফিডেভিট দিয়া নাই। আৰু ৰিভেৰিফিকেশ্যনৰ এফিডেভিট নিদিয়াকৈ তেখেতে ক'ত 14 লাখ পালে সেইটো তেখেতেহে গম পাব। ইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীয়ে 14 লাখ বিদেশীৰ তথ্য ক'ত পালে তাৰ উত্তৰ দিয়ক। মুখ্যমন্ত্ৰীয়ে 14 লাখ ইয়াত কৈ আছে, তেওঁ নিজে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ নিজে মেম্বাৰ নেকি, তেওঁ নিজে গোটেইখিনি চালিজাৰি চালে নেকি, এতিয়ালৈকে এই মানুহখিনিক ৰিজেকশ্যন শ্লিপ দিয়াই নাই, মানুহখিনি এফটিত যোৱাই নাই। যোৱাৰ পিছতহে আমি গম পাম 19 লাখত কিমান ভাৰতীয় আছে। মুখ্যমন্ত্ৰীয়ে নিজেই চব জানে ইয়াত 14 লাখ বিদেশী আছে, তেনেহ'লে আৰু এফটিৰ দৰকাৰ নাই। অসমৰ আইন আদালত, প্ৰশাসন, তাৰপিছত লেজিছলেটিভ পাৱাৰ আৰু জুডিচিয়েল পাৱাৰ, এক্সিকিউটিভ গোটেইখিনি এজন মানুহ মুখ্যমন্ত্ৰী যদি তেওঁ যদি নিজকে সৰ্বজান্তা বুলি ভাবিছে আমি ক'ব লগা একো নাই। যিটো সময়ত কেগৰ প্ৰতিবেদনত স্পষ্টভাৱে প্ৰকাশ পাইছিল এনআৰচিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি, আনকি এনআৰচিৰ মুখ্য সমন্বয়কৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি আছে। এনে সময়ছোৱাত মুখ্যমন্ত্ৰীৰ মুখত পুনৰ এনআৰচিৰ প্ৰসংগই বহুতকে আচৰিত কৰিছে, কিয়নো এই এনআৰচি বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ নকৰোঁ বুলিয়েই কৈ আহিছে যোৱা 5 বছৰে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NK TV।